সন্ধিয়া প্ৰায় 7 বজাত ডিফু আৰ্বটৰিয়াম আৰু ক্ৰাফ্ট চেণ্টাৰত বিজেপিৰ সংগঠন পৰ্বৰ সভাত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। সংগঠন পৰ্বৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কাৰ্বি আংলং জিলা ভ্ৰমণ কৰিবলৈ অহা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে বুথ গঠন বৰ্তমান মণ্ডল পৰ্যায়ৰ কাম চলি থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে কাৰ্বি আংলঙত বিজেপিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। আমাৰ দলৰ সংগঠন পৰ্ব চলি আছে আৰু সংগঠন পৰ্বৰ বিভিন্ন কাম বিভিন্ন পৰ্যায়ত চলি আছে। ইতিমধ্যে আমাৰ বুথ ৰচনা বা বুথৰ গঠন হৈ গ'ল। এটা মণ্ডল পৰ্যায়ৰ সংগঠন পৰ্বৰ কাম চলি আছে। ইতিমধ্যে আমাৰ ডিআৰও ইয়াত কাম কৰি আছে আৰু দায়িত্বপ্ৰাপ্ত মন্ত্ৰী হিচাপে আজি মই কাৰ্বি আংলঙলৈ আহিছো আৰু কাৰ্বি আংলং জিলাৰ সকলোকেইটা মণ্ডলৰ কি পৰিৱেশ সকলোখিনি চাম আৰু এইকেইদিনৰ ভিতৰতে আমাৰ মণ্ডলসমূহ গঠন কৰা হ'ব আৰু মণ্ডল গঠনৰ পিছতে জিলা সমিতি লৈ যাব। গতিকে আমাৰ সংগঠনৰ নতুন সংৰচনা চলি আছে আৰু মই ভাবো যে এই সংগঠনৰ সংৰচনাই আগন্তুক দিনত আমাৰ দলটো শক্তিশালী কৰিব আৰু অধিক শক্তিৰে আমি আগন্তুক নিৰ্বাচনসমূহত বা ৰাইজৰ কামত সুন্দৰভাৱে আগবাঢ়িব পাৰিম। তদুপৰি মন্ত্ৰীসভাৰ নতুন বিতৰ্ক সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে নতুন মন্ত্ৰীসভা গঠনক লৈ ৰাইজে বিতৰ্ক কৰা নাই, ই সংবাদ মাধ্যমৰহে সৃষ্টি। গোমাংস বিতৰ্কক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতবৰ্ষ এখন সনাতনী ৰাষ্ট্ৰ। সনাতন সংস্কৃতিত গোমাতাক পূজা কৰা হয়। গোমাংস নিষিদ্ধৰ সিদ্ধান্ত এটা গৌৰৱৰ বিষয়। অসমতো সকলো চাইডৰে মানুহ মন্ত্ৰী হৈছে আৰু এইবিলাক হ'ল আপোনালোকৰ বিতৰ্ক, অসমৰ ৰাইজৰ বিতৰ্ক নহয়। অসমৰ ৰাইজে আজি আনন্দিত যে অসমৰ সকলো অঞ্চলৰ পৰা সকলো উন্নয়ন কৰিব পৰা দক্ষ বিধায়কসকলক মন্ত্ৰী দিছে আৰু সকলোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰভাৱে আগন্তুক দিনত উন্নয়নৰ কাম কৰি যাব আৰু বিগত দিনত যি উন্নয়ন দেখিছে আগন্তুক দিনত আৰু তীব্ৰতৰ হিচাপে দেখিব। এইটো ডাঙৰ কথা নহয়। এইখন ভাৰতবৰ্ষ এখন সনাতনী ৰাষ্ট্ৰ আৰু এই সনাতন সংস্কৃতিত গৌ মাতাক পূজা কৰা হয়। গৰুক আমি সকলোৱে সনাতনী মানুহে পূজা কৰো। গতিকে ইয়াত সেই ধৰণৰ সিদ্ধান্ত লোৱাটো সকলোৰে কাৰণে গৌৰৱৰ বিষয়। আনহাতে গো মাংসক লৈ নীতিশ কুমাৰ পন্থীৰ মন্তব্যক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ৰাজনীতিত নীতিশৰ ভূমিকা নাই। আমি অসম আৰু অসমৰ ৰাইজৰ কথাহে চিন্তা কৰো, ৰাইজেও তাকেই কামনা কৰে। কোনে কি কৈছে, কোন নীতিশ কুমাৰ, কি কথা? অসমৰ ৰাজনীতিত নীতিশ কুমাৰৰ কি হেৰি আছে কওকচোন? অসমৰ ৰাজনীতিত আপোনাৰ কথা শুনিম আমি, আমাৰ ৰাইজৰ কথা শুনিম। অসমৰ মানুহেতো ভাল পাইছে, আপোনালোকে বেয়া পাইছে নেকি? বেয়াটো পোৱা নাই, আপোনালোকে ভাল পাইছে। গতিকে কোন নীতিশ কুমাৰ, কোনে কি কৈছে, সেইটো আমাৰ কি দৰকাৰ আছে? ডিফুৰ পৰা চাইৰুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।